নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ। এখন নটিচ প্ৰকাশ পাইছে এডিআৰই পৰীক্ষাৰ্থীসকলৰ বাবে। আজি সেই নটিচখন আপোনালোকৰ আগত লৈ আহিছোঁ। যিসকলে এডিআৰই পৰীক্ষা দিব গ্ৰেড 4-ৰ তেওঁলোকৰ বাবে অতি গুৰুত্বপূৰ্ণ নটিচ এখন। যিসকলে দিব তেওঁলোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। লগতে যিসকলৰ ভাইটি ভণ্টি বন্ধু বান্ধৱীসকলে গ্ৰেড 4-ৰ পৰীক্ষা দিব তেওঁলোকৰ বাবে অতি গুৰুত্বপূৰ্ণ, আপোনালোকে তেওঁলোকক শ্বেয়াৰ কৰি দিব। গ্ৰেড 4 পৰীক্ষাৰ বাবে এখন নটিফিকেশ্যন প্ৰকাশ পাইছে। নটিফিকেশ্যনখনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় তেওঁলোকে প্ৰকাশ কৰিছে। গ্ৰেড 4 পৰীক্ষা হ'ব 27 অক্টোবৰ তাৰিখে আৰু ইয়াত সময়টো দিছে তেওঁলোকে প্ৰথমতে SSLC ক্লাছ 10 অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন পাছড। যিসকলে মেট্ৰিক পাছ লেভেলৰ পৰীক্ষাটো দিব তেওঁলোকৰ পৰীক্ষাটো হ'ব 9টাৰ পৰা 11:30 বজালৈ। আৰু লগতে যিসকলে SSLC ক্লাছ 10 অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন পাছড এলং উইথ ITI পাছ চাৰ্টিফিকেট ইন দ্য ট্ৰেড অফ ৱেৰমেন, ইলেক্ট্ৰিচিয়ান, ফিটাৰ, ৱেল্ডাৰ, মেচিনিষ্ট, ইলেক্ট্ৰনিক্স মেকানিক ফ্ৰম গভৰ্ণমেণ্ট অফ আছাম এপ্ৰুভড ইনষ্টিটিউট তেওঁলোকৰ বাবে SSLC লেভেলৰ পৰীক্ষাৰ্থীৰ বাবে পৰীক্ষা হ'ব 27 তাৰিখে আগবেলা 9টা বজাৰ পৰা 11:30 বজালৈ 2.5 ঘণ্টাৰ পৰীক্ষা হ'ব। নেক্সট পেপাৰ 2 গ্ৰেড 4 পেপাৰ 2 সেইটো ৰিড আপ টু ক্লাছ 8 তেওঁলোকৰ পৰীক্ষা হ'ব 1:30টাৰ পৰা 4টা বজালৈ। এইটো 2.5 ঘণ্টাৰ পৰীক্ষা। ইয়াত আৰু গুৰুত্বপূৰ্ণ কেইটামান কথা কৈছে। 2 নম্বৰ পইণ্টত আছে যিসকলে এই গ্ৰেড 4 পৰীক্ষাৰ বাবে এপ্লাই কৰিছিলে তেওঁলোকৰ এডমিট কাৰ্ড প্ৰকাশ পাব www.assam.gov.in আৰু লগতে www.site.sebaonline.org.in প্ৰকাশ পাব। আপোনালোকে পৰীক্ষা দিবলৈ যাওঁতে যিখন আপোনালোকৰ এডমিট কাৰ্ড সেই এডমিট কাৰ্ডখন লৈ যাব লাগিব আৰু সেই এডমিট কাৰ্ডখন ডাউনলোড কৰিবলৈ এই দুটা ৱেবছাইটত আপোনালোকে এপ্লিকেশ্যন নম্বৰ পাছৱৰ্ড দি আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। আৰু যেতিয়া পৰীক্ষা দিব যাব তেতিয়া লগত ফটো আইডেণ্টি কাৰ্ড লৈ যাব লাগিব, আধাৰ কাৰ্ড, পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ লৈ যাব লাগিব লগতে। সেইখিনি ভেৰিফিকেশ্যন কৰিবৰ বাবে আপোনালোকে এডমিটখনৰ লগত আধাৰ কাৰ্ড, পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ অৰিজিনেল কপি লৈ যাব। আৰু লগতে যিটো ৰিটাৰ্ণ এক্সামৰ এডমিট কাৰ্ড সেই এডমিট কাৰ্ডৰ ডেট আৰু টাইম তেওঁলোকে ৱেবছাইটত প্ৰকাশ কৰিব অতি সোনকালে। এটা 10th লেভেলৰ এক্সাম হ'ব গ্ৰেড 4-ৰ আৰু এটা 8 পাছ লেভেলৰ এক্সাম হ'ব। ইয়াত চিলেবাছ দিছে তেওঁলোকে ইংলিছ, ছ'চিয়েল ষ্টাডিজ, মেথমেটিক্স, জেনেৰেল নলেজ, মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিং। যিসকলে গ্ৰেড 4 10th লেভেলৰ পৰীক্ষাটো দিব তেওঁলোকে 10th লেভেলৰ ষ্টেণ্ডাৰ্ডৰ যিখিনি ইংলিছ, ছ'চিয়েল ষ্টাডিজ, মেথমেটিক্স, জেনেৰেল নলেজ, মেণ্টেল এবিলিটি বা লজিকেল ৰিজনিং চিম্পল সেইখিনি চাব। আৰু যিসকলে 8th লেভেলৰ পৰীক্ষাটো দিব তেওঁলোকে 8th লেভেলৰ যিখিনি ইংলিছ, ছ'চিয়েল ষ্টাডিজ, মেথমেটিক্স, জেনেৰেল নলেজ সেইখিনি চাব আৰু চিম্পল মেণ্টেল এবিলিটি আৰু লজিকেল ৰিজনিং কুৱেশ্যনখিনি চাব। ইয়াৰ উপৰিও আমাৰ চেনেলতো গ্ৰেড 4-ৰ কিছুমান চিম্পল জেনেৰেল নলেজ দিয়া আছে, আপোনালোকে সেইখিনিও চাব পাৰে। হৈ যোৱা পৰীক্ষাৰ সময়ত আমাৰ চেনেলৰ পৰা প্ৰায় 10-15টা কুৱেশ্যন কমন আহিছে। আপোনালোকে যদি গোটেই ভিডিঅ'খিনি চাই আমাৰ চেনেলত তাৰপৰা কিছু পৰিমাণে হ'লেও কমন পাব। সেয়া আপোনালোকে যিসকলে প্ৰিপেৰেশ্যন কৰি আছে গ্ৰেড 4-ৰ বাবে আমাৰ চেনেলৰ পৰা জিকেখিনি চাব পাৰে। আমি কম সময়ৰ ভিতৰতে জিকেখিনি দিবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ উপৰিও 27 অক্টোবৰলৈকে আমি আৰু ভিডিঅ' দিম গ্ৰেড 4-ৰ বাবে, স্পেচিয়েলি গ্ৰেড 4-ৰ বাবে। সেইখিনি আপোনালোকে চাব পাৰে। নেক্সট ইয়াত দিছে দেয়াৰ উইল বি টোটেল 135 মাল্টিপল চইচ কুৱেশ্যনছ। যিটো গ্ৰেড 4 পৰীক্ষা হ'ব তাত 135 মাল্টিপল চইচ কুৱেশ্যনছ থাকিব আৰু প্ৰতিটো কুৱেশ্যনে 1 মাৰ্ককৈ কেৰি কৰিব। আৰু এইটো 2 ঘণ্টা 30 মিনিটত 135 কুৱেশ্যন কমপ্লিট কৰিব লাগিব। আৰু টোটেল মাৰ্কছ ৰিটেন এক্সামিনেশ্যন 135 আৰু নেগেটিভ মাৰ্ক থাকিব ইয়াত। আপোনালোকে যদি এটা ভুল কৰে 0.25 আপোনালোকৰ ইনকাৰেক্ট এনচাৰৰ প্ৰতি মাইনাছ হ'ব। যদি 4টা ভুল কৰে তেতিয়া 1 নম্বৰ আপোনালোকৰ মাইনাছ হ'ব। সেয়া আপোনালোকে চিনচিয়াৰলি কৰিব লাগিব। অনলি 1 এনচাৰ উইল বি কাৰেক্ট এনচাৰ ফৰ ইচ কুৱেশ্যন। চিলেক্টিং মোৰ দেন 1 অপশ্যন অফ এ কুৱেশ্যন উইল বি ট্ৰিটেড এজ ৰং এনচাৰ উইল বি এট্ৰেক্ট নেগেটিভ মাৰ্কিং অফ 0.25। আৰু নেক্সট সেয়া নেগেটিভ মাৰ্কিঙৰ ক্ষেত্ৰত আপোনালোক সাৱধান হ'ব। যদি আপোনালোকে এটা এনচাৰ ৰং কৰে তেতিয়া আপোনালোকৰ যিকেইটা কাৰেক্ট কৰিছে তাৰ পৰা 0.25 মাৰ্ক মাইনাছ হ'ব। আৰু যদি 4টা আপোনালোকে ভুল কৰে তেতিয়া
1 মাৰ্ক আপোনালোকৰ মাইনাছ হ'ব। নেক্সট 9 নম্বৰটো হৈছে যিসকলে যিটো ৰিটেন এক্সাম ক্লিয়াৰ কৰিব তেওঁলোকে 15 মাৰ্কছৰ স্কিল টেষ্ট দিব পাৰিব। সেইটো তেওঁলোকে জনাই দিব কেতিয়া হ'ব। নেক্সট শ্বৰ্ট লিষ্টিং অফ কেণ্ডিডেট ফৰ ইনভাইটিং ডেম ফৰ অৰেল ইণ্টাৰভিউ স্কিল টেষ্ট উইল বি ইন দ্য ৰেচিঅ' অফ 1:2 এগেইনষ্ট দ্য নাম্বাৰ অফ ভেকেঞ্চিজ। আৰু যিটো ৰেচিঅ' হ'ব যিসকলে ইণ্টাৰভিউ দিব সেই ইণ্টাৰভিউ দিয়া ৰেচিঅ'টো হ'ব এটা পষ্টৰ বিপৰীতে 2জনকৈ মাতিব। কেণ্ডিডেট স্ক'ৰিং আইডেণ্টিকেল মাৰ্কছ ইন দ্য ৰিটেন এক্সামিনেশ্যন উইল বি ইনভাইটেড ফৰ এপিয়াৰিং ইন দ্য ইণ্টাৰভিউ স্কিল টেষ্ট ইৰেছপেক্টিভ অফ ৰেচিঅ' মেনশ্যনড ইন para 10 above. Candidates are advised to visit the official website sebaonline.org.in আৰু 12 নম্বৰত কৈছে আপোনালোকে যিটো অফিচিয়েল ৱেবছাইট সেবাৰ সেইটো ভিজিট কৰি থাকিব, তাত সকলোখিনি তেওঁলোকে ন'টিছ দি থাকিব। এয়া আছিলে আজিৰ গ্ৰেড 4 এখন অতি গুৰুত্বপূৰ্ণ ন'টিছ। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে এই খবৰটো পায়। লগতে ADR প্ৰিপেৰেশ্যন সম্বন্ধীয় ভিডিঅ' পাবৰ বাবে আৰু এনেকুৱা বা বাতৰিসমূহ পাই থাকিবলৈ আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।